UPPLক একাষৰীয়া কৰি BTRত গেৰুৱা শিবিৰে লৈছে আগ্ৰাসী ৰূপ। লগে লগে BTRত আৰম্ভ UPPL আৰু বিজেপিৰ তৃণমূল কৰ্মীৰ মাজত সংঘাত। তামুলপুৰত অৰুণোদয় আঁচনিৰ পপত্ৰক লৈ মাৰপিটত লিপ্ত হ'ল UPPL কৰ্মী। মাদাৰবাৰীৰ বিজেপিৰ বুথ সভাপতি লংকেশ্বৰ ৰাজবংশী আক্ৰমণৰ বলি হয় UPPL কৰ্মীৰ দ্বাৰা। অভিযোগ অনুসৰি অৰুণোদয় আঁচনিৰ পপত্ৰৰ নামত ধন আদায় কৰিছিল UPPLৰ কৰ্মীয়ে আৰু এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে হেনো আক্ৰমণৰ বলি হ'ব লগা হ'ল বিজেপিৰ বুথ সভাপতিগৰাকী। অৰুণোদয়ৰ ক্ষেত্ৰত সিহঁতে মোক ফোন কৰি আছে যে অৰুণোদয়ৰ ফৰ্ম লাগে। মই কৈছোঁ মই এইবিলাক নাজানো, আপোনালোকৰো আছে পাইছি, আপোনালোকে জানিব বা আৰু ৰাতিপুৱা এইবিলাক কথা আলোচনা কৰি মই এতিয়া হাতী ক্ষেত্ৰত মই ব্যস্ত হৈ আছোঁ। তাৰপিছত সিহঁতে কৈছে যে তই ক'ত আছা, মোক সুধিছে। মই কৈছোঁ কি মই মাথাউৰিৰ ওপৰত আছোঁ। কৈছোঁ তই আহ, মানে যাম নেকি? মই কৈছোঁ আহ। তাৰপিছত মানে আহি কিনে মোক বিচাৰি কিনে মোক মাৰামাৰি কৰিছে, মোৰ এইবিলাক গোটেই ছাল চামৰা খেদাই দিছে। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী সভাপতিগৰাকী। অন্যহাতে BTRত প্ৰচাৰ তুংগত ৰাখিছে BPF আৰু UPPLে। দৰংগাজুলিত BPF প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। বিজেপি আৰু UPPLক চোকা সমালোচনা কৰি BPFে চৰকাৰ গঠন কৰিব বুলি দাবী ইমানুৱেল মুছাহাৰীৰ। সমান্তৰালভাৱে শুক্লেজ চেৰফাঙত প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থী গণেশ কছাৰীয়ে। গান্ধীবাৰীত অনুষ্ঠিত গণেশ কছাৰীৰ প্ৰচাৰ সভাত বহুসংখ্যক UPPLৰ কৰ্মীয়ে যোগদান কৰে BPFত। BPFে প্ৰচাৰ তুংগত ৰাখিলেও মন্ত্ৰী UG ব্ৰহ্মৰ দাবী চৰকাৰ গঠন কৰিবই UPPLে। আৰু বিজেপিক লৈ মানে আমি শংকিত নহয়, মুঠেই শংকিত নহয়। UPPL নিজে দমতে নিৰ্বাচন খেলিব আৰু একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিব গৈ আছে, সেইটোৱে সত্য। তাৰ বাহিৰে মোৰ ক'ব লগা নাই। মুঠৰ ওপৰত নিৰ্বাচনক লৈ এতিয়া গৰম BTR। শক্তি প্ৰদৰ্শনৰ যুঁজ চলিছে সকলোতে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।